পাৰ্লিয়ামেণ্টত গৈ পেলাই শপত গ্ৰহণ কৰিম অসমীয়াতে আৰু মই এইটো স্থিৰ কৰি লৈছো মই যেতিয়া শপত গ্ৰহণ কৰিম মই গৰ্বেৰে সৈতে ক'ম যে মইৰাবাৰীৰ মানুহে মোক নিৰ্বাচিত কৰি পঠিয়াইছে ঢিঙৰ মানুহে মোক নিৰ্বাচিত কৰি পঠিয়াইছে লাহৰীঘাটৰ মানুহে মোক নিৰ্বাচিত কৰি পঠিয়াইছে মোক ৰূপহীহাটৰ মানুহে নিৰ্বাচিত কৰি পঠিয়াইছে বৰদুৱাৰ বটদ্ৰৱাৰ মানুহে চামগুৰিৰ মানুহে নগাঁৱৰ মানুহে ৰহাৰ মানুহে মৰিগাঁৱৰ মানুহে জাগিৰোডৰ মানুহে মোক নিৰ্বাচিত কৰি পঠিয়াইছে আৰু ময়ো যাতে সমগ্ৰ মানুহৰ ভাষা ধৰ্ম জাতি নিৰ্বিশেষে সকলো মানুহৰ কল্যাণৰ কাৰণে মই যাতে কাম কৰি যাব পাৰোঁ সেই আশাৰে সৈতে আপোনালোকক মই প্ৰতিশ্ৰুতি দিব খুজিছোঁ যে আপোনালোকৰ লগত সুখে দুখে বিপদে আপদে যিকোনো সময়তে আপোনালোকৰ লগত মই একাত্ম হৈ কাম কৰি যাম আৰু এই প্ৰতিশ্ৰুতি দি শেষত আকৌ মই আপোনালোকক মোৰ অকুণ্ঠ ধন্যবাদ আৰু হৃদয়ৰ পৰা মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি সকলোৰে প্ৰতি মোৰ শুভেচ্ছা জনাই মই আপোনালোকৰ পৰা এতিয়া বক্তব্য সামৰিছোঁ আৰু মই বিদায় মাগিছোঁ বহুত বহুত ধন্যবাদ প্ৰত্যেকটো বিধানসভা সমষ্টিতে লাহৰীঘাটেই হওক ঢিং হওক ৰূপহী হওক চামগুৰি হওক সকলোতে মই বিপুল সংখ্যাধিক ভোটত জয়ী হৈছোঁ আৰু লাহৰীঘাটত অৱশ্যেই মই ভীষণ সংখ্যাধিক্য আছে লাহৰীঘাটৰ ভিতৰতে মৰিগাঁও আমাৰ ব্লক কংগ্ৰেছে অকলেই মোক প্ৰায় 52,000 ভোট দি পেলাই ভোট দিছে ঠিক তেনেকৈ প্ৰত্যেকটো আমাৰ ব্লক কংগ্ৰেছৰ ফালৰ পৰা এনেকুৱা ধৰণৰ বহুত ভোট আহিছে গতিকে এইবিলাক আমাৰ কাৰণে বৰ ইতিবাচক কথা আৰু মই এই যে মানুহে যে ইমান আশা ভৰসা কৰি পেলাই মোৰ ওপৰত যিখিনি মোৰ আস্থা প্ৰকট কৰিছে মোক এই কামে মোক আৰু বেছি দায়িত্বশীল কৰি পেলাইছে আৰু মই অধিক পৰিশ্ৰম কৰি পেলাই ৰাইজৰ যাতে উচিতভাৱে মই যাতে জনপ্ৰতিনিধি হ'ব পাৰোঁ তাৰ কাৰণে মই সদায় চেষ্টা কৰি যাম থেংক ইউ